প্ৰেক্ষাপটত আমাৰ বিয়াবোৰ আপোনালোকে চাওকচোন, জ্যেষ্ঠসকল আছে কাৰণে কৈছো, অসমীয়া বিয়া কেতিয়াৰ পৰা 4 দিনীয়া হ'ল? আগতেতো জোৰোণ আৰু বিয়াহে আছিলে। অৰ্থনৈতিকভাৱেও মানুহ সক্ষম হৈ আছিলে বিয়াখন পাতিব পৰাকৈ। কেতিয়াবা টনাটনি হলে, দিন বাৰ নিমিলিলে, আৰ্থিক সক্ষমতা চাই একেদিনাই আগবেলা জোৰোণ, ৰাতিলৈ বিয়া হৈছিলে। এতিয়া দেখাক দেখি মেহেন্দি বুলি এটা দিন, সংগীত বুলি এটা দিন, বিয়াৰ নামত 2টা দিন। অৰ্থনৈতিকভাৱে আমি জাতিটোৱে সেইটো বহন কৰিব পাৰিছো নেকি? আৰু ফলত কি হৈছে, আমাৰ আপুৰুগীয়া বিয়া নামসমূহ হেৰাই গৈছে। আগতে কইনাই কান্দি কান্দি বিদায় লৈছিলে, আয়তীয়ে বিয়া নাম জুৰিছিল, নামদাং নদীতে শিলৰে সাকো, দেউতাক মই এৰি থৈ কিদৰে থাকো। এতিয়া কইনাই বিদায় ল'ব আৰম্ভ কৰিছে, বন্নোৰে বন্নো মেৰি চলি চচুৰা, লাখিও মে পানী দে গয়া। কৰ পৰা কলৈ গৈ আছো জাতিটোৱে কথা বহাগত পাতিব লাগিব। আৰু সৰ্বোপৰি বিহু আমাৰ সংগ্ৰামী চেতনাৰ প্ৰতীক। বিহুৱে অসমত কি দেখা নাই? বিহুৱে আহোম সাম্ৰাজ্যৰ উত্থান দেখিছে, মানৰ আক্ৰমণো দেখিছে। ব্ৰিটিছৰ কাৰ্যকালত বিহু অসমতে নিষিদ্ধ হোৱাৰ এটা উপক্ৰম হৈছে। আকৌ অসমীয়া ৰাইজে সংগ্ৰাম কৰি বিহুক জীয়াই তুলিছে। আৰু তেনে প্ৰেক্ষাপটত অসম আন্দোলনৰ সময়তো বিহুৰ সুকীয়া ভূমিকা আছে। সেয়েহে বিহুৰ বতৰতে জাতিটোৰ পৰা আশীৰ্বাদ বিচাৰিছো। মূল্য বৃদ্ধিৰ পৰা অবৈধ বিদেশীৰ প্ৰব্ৰজনলৈ, বৃহৎ নদী বান্ধৰ পৰা সাংবিধানিক সুৰক্ষা কৱচ সংৰক্ষিত কৰালৈকে দেধাৰ সমস্যাৰে আমাক জাতিটোক আৱৰি আছে। এই ক্ষেত্ৰত ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিব বিচাৰিছো। আৰু এই ঐতিহাসিক জজ খেলপথাৰৰ বাকৰিৰ পৰা জাতীয় জীৱনৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ যাত্ৰাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আপোনালোকৰ অভিভাৱকত্ব, আশীৰ্বাদ কামনা কৰি সদৌতিলৈকে পুনৰ সেৱা নিবেদি ৰঙালী বিহুৰ উলগ যাচি মই মোৰ কবলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ। জয় আই অসম।